খেতি কৰোঁ আলু কৰোঁ অলপ বিলাহী অলপ কৰোঁ বিক্ৰী কেনেকুৱা বিক্ৰী ভাল নহয় এইবাৰ বিক্ৰী বেয়া সেইকাৰণে এইবাৰ লাভ নাই পৰিয়ালৰ গোটেইকেইজনে একেলগে মোটামুটি আমি 4জন পৰিয়াল আমি খেতিতে লাগি থাকোঁ আৰু বেলেগ আমাৰ একো নাই কি বিধৰ খেতি কৰিছে এতিয়া কবিটো কৰিলোঁ বাঙনা কৰিলোঁ আলু কৰিলোঁ বিলাহী কৰিলোঁ ভেন্দি কৰিছোঁ অলপমান কেনেকুৱা হৈছে ৰাঙালাওটো কৈছিলোঁ আহিন মাহ ৰাঙালাওটো বয়ানত নষ্ট হৈ গ'ল তথা অলপ পাইছোঁ আৰু নাই দাম নাই এইবাৰ ৰাঙালাও 15 টকা 20 টকা বেচিছোঁ আৰু বাকীটো এতিয়া বাঙনানো 10 টকা বাঙনা বেচাই নাযায় কবি বেচাই নাযায় ওলকবি বেচাই নাযায় মূলাবিলাক তাতে জাগাতে পচি আছে না নিছে আৰু তিয়া কৰিছিলোঁ অলপ অৰ্ডাৰ নাপায় নেকি অৰ্ডাৰ ক'ত 2 এটা পাওঁ আৰু সিমান নাপাওঁ আৰু আমাৰ এখিনিৰ এনে নাই না প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰে বহুকেইটা আঁচনি আছে ঘোষণা কৰিছে কি আঁচনি পাইছে একোৱে পোৱা নাই এতিয়ালৈকে একোৱে পোৱা নাই জলসিঞ্চনৰ সুবিধা পাইছে পোৱা নাই বাকী পিএম কিষাণৰ পোৱা নাই আগতে 2-3টা কিস্তি পাইছিলোঁ এইবিলাক কাটা কিস্তি এতিয়া কৰিব পৰা নাই গ্ৰাম সেৱক কোনে গ্ৰাম সেৱক আগতে আছিল পতুল কলিতা কিবাৰ কোনোবা এটা বড়ো বোলে নামটো জানা নাই যাবই নাই মই অফিচত যাবাৰে নাই নাপাওঁ কোনতে যাবাৰ নাই তেওঁ আপোনাৰ এই অঞ্চলত আহে নেকি অহা নাই আমাৰ এইবিলাক খেতি চাবই অহা নাই খেতি যে আমি কৰোঁ গম নাপায় আৰু হয় তাৰমানে এইবাৰ তাৰমানে মটৰ দিছে আধাৰ কাৰ্ড লৈ যায় মটৰ দিছে অলপ সেয়ে বেলেগ একো পোৱা নাই কি জনাব ৰাজ্যৰ কৃষি মন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে সদায় আঁচনি ঘোষণা কৰে কিন্তু প্ৰকৃত কৃষকে মানে এই আঁচনিৰ ধন নাপায় আচলতে আমি পোৱা নাই কিন্তু আকৌ পিএম আঁচনিৰ কিষাণৰ ধন পোৱা নাই গ্ৰাম সেৱক ইয়াতেতো অহা নাই আমি যোৱাবাৰো মাতিছিলোঁ আগদিনো অহা নাই ইডিঅ'কো মাতিছিলোঁ গ্ৰাম সেৱকৰ লগ লাগি একবাৰ তাতে টিহুত বোলে আপুনি খেতি চাই আহিব আমাক মাল নালাগে চৰকাৰী সুবিধাৰ ক্ষেত্ৰত কেনেকুৱা সহযোগ পাইছে মই একোৱে বনাই এতিয়া ধৰক চৰকাৰেতো বহুত সুবিধা অতুল বৰাইও বহুত সহায় কৰিছে মানুহ কৰিছিল আমি কিন্তু বনাই আজিলৈকে গ্ৰাম সেৱকক আমি একে মাতি আনিবই পৰা নাই আজি মোটামুটি 15-16 বছৰ এই খেতিৰ নামতে চাগে জড়িত অতুল বৰা ডাঙৰীয়াটো আমাৰতো বেলেগ কথা অতুল বৰা ডাঙৰীয়াটো আমাক বহুত সুবিধা দিছে বেলেগ জেগাত কিন্তু আমি বনাই তো আমাৰ গ্ৰাম সেৱকে আমাৰ জেগা অহা নাই আজিলৈকে আমি চিনিয়ে নাপাওঁ অফিচত গ'লেও গ্ৰাম সেৱক লগাল নাপাওঁ ক'ত থাকে তেওঁলোক টিহুৰ অফিচত এতিয়া ক'ত বা থাকে ক'ৰবাত ছাইডত গ'লে ছাইডত যোৱা বুলি কয় অফিচত গ'লে আমাৰ নাই কি ক'ব এতিয়া নলবাৰী আয়ুক্তক এনেকুৱা যদি হৈ আছে আচলতে কাৰ্যালয়ত আপোনালোকে যদি আকৌ ধন পোৱা নাই চৰকাৰী সা সুবিধা পোৱা নাই কি আহ্বান জনাব মানে এতিয়া আমি আৰু কি ক'ম এতিয়াতো আমি হেৰিয়ে কৰি আছোঁ আমাৰ এতিয়া বিলে দেখাবলৈ দেখি না আপোনালোকে কবি বেচা নাযায় বাঙনা বেচা নাযায় বিলাহী বেচা নাযায় এই জাগাত এই জংঘল হৈ পচি যাব দিছে বেচাৰ ওপৰত বস্তু বেচা নাযায় নেকি কি কৰিম আৰু চৰকাৰে আপোনাৰ ধৰক চেলো নাই এটা পানীৰ সুবিধা নাই ইয়াতে আজিকালি বহুত কৈছে আমাকতো আকৌ নাই আপুনি চাই লওকচোন কিমান জেগা এইটো এৰিয়া একো নাই আমি আৰু এনেকৈ কষ্ট কৰি নদীৰ ফালে মিচিং ভাড়া কৰি আনি অলপ কবি চবিংকৈ পানী দি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত